হাই গাইজ, ভিডিঅ'টো চাগে আপোনালোকে গমেই পাইছে কিহৰ ওপৰত দিছোঁ। এয়া আমাৰ গাঁৱৰ ফাকুৱা। আমাৰ গাঁৱত প্ৰতি বছৰে এনেকেই পালন কৰি আহিছে ফাকুৱা। ভাগৱত পাঠ ভ্ৰমণ কৰে আৰু মানে ভাল লাগে আৰু ইমান ধুনীয়া লাগে নহয় আমাৰ গাঁৱত মানে ফাকুৱা খেলি। প্ৰতি বছৰে এনেকেই পালন কৰি আহিছে গাঁৱৰ মানুহে লগ হৈ পেলাই আৰু বহুতেই ভাল লাগে। আৰু ময়ো ৰখি আছোঁ আৰু পদূলি মুখত সেৱা কৰিবৰ কাৰণে। এয়া মই মানে মাথাত কিয় চুৰ্ণীখন মাৰি থৈছোঁ জানেনে? মানে কালি মানে বৰদোৱাৰ পৰা আহিলেও মানে মাথা ইমানেই বিষ হৈ আছে মানে ফাকুৱা নলগাওঁ বুলি, মূৰত মানে ফাকুৱা দিবে বুলি, সেইটো কাৰণে মানে মই বান্ধি থৈ দিছোঁ। আৰু লাষ্টলৈ মানে খুলিব মানে এই মাহীও আহিছে খুলিবৰ কাৰণে, মই কৈছোঁ যে নুখুলিব, মোৰ মানে একদম মানে মূৰৰ বিষ হৈ আছে, মোক মাথাত ফাকুৱা নিদিব, গাত যিমান সানক কিন্তু মূৰত একদম ফাকুৱা নিদিব দেই, এনেকৈ কৈছোঁ। আৰু সিহঁতেও মানে তেওঁ একদম মানে নামানে, একেবাৰে মানে হেৰি কৰি আছে, দেখিছে ল'ৰা ছোৱালীকেইটাও মানে সানি দিছে আৰু তাৰপৰা এয়া ধুনীয়াকৈ মুখে চুখে সুমুৱাই দিছে আৰু ফাকুৱা, দেখিছে নহয়। এয়া আমাৰ গাঁৱৰ ফাকুৱা ইমানেই ভাল লাগে নহয়, মানে কি ক'ব আৰু, মানে এনেকেই প্ৰতি বছৰে পালন কৰি আহিছে। এয়া দেখিছে নহয় কিমান যে ফূৰ্তি, নাচি নাচি নাম গাই গাই ফাকুৱা খেলিছে, দেখিছেনে? এনেকেই প্ৰতি বছৰে পালিও আহিছে আৰু পালিও থাকিব আৰু ভাল লাগে আৰু, দেখিছে নহয় আমাৰ গাঁৱৰ ফাকুৱা ইমানেই ধুনীয়া লাগে খেলি। এয়া কাকা, গাঁৱৰে কাকা হয়, ভাগৱত পাঠ লৈ আছে মূৰত। আৰু এয়া আমাৰ এইফালে ভাগৱত পাঠ আহিছে আৰু দেখিছে উভতি আহিছে, এতিয়া নামঘৰলৈ যাম, হৈ গ'ল আৰু প্ৰচেশ্যন কৰি। এয়া কিবা নিয়ম নীতি কৰিছে নামঘৰ সন্মুখত আইসকলে, মই ইমানকৈ নাজানো কি কৰিছে। এয়া ধুনীয়াকৈ কিবা নিয়ম নীতি কৰি লৈছে আৰু নামঘৰৰ ভিতৰলৈ ভাগৱত পাঠ লৈ যাব। আৰু এইফালে নীতি নিয়ম কৰি হৈ গ'ল আৰু এইফালে মানে এতিয়া আকৌ নাম গাই পেলাই নাচিব। আৰু ইয়াত দেখিছে নহয় আমাৰ ছোৱালীবিলাকৰ নাচন চাওক।
এয়া দেখিছে চবৰে নাচন চাওক মানে সিমানে মানে একদম ৰখিব নোৱাৰে আৰু ছোৱালীবিলাকে চাওকচোন নাচন মই নাচা নাই আৰু মানে টোপনি সতি গাটো ইমান ভাল লাগি থকা নাই মানে খালি খেলিব নাহিম বুলি ভাবিছিলোঁ আৰু মানে লগৰবিলাকে জোৰ জবস্তি কৰাৰ কাৰণে আহিলোঁ খেলিলোঁ আৰু সেয়া দেখিছে মানে মই নাচা নাই একদম পানী চানী দলি মাৰি দিছে সেইডোখৰ পৰা মানে গুচি আহিব লগা হৈছে ইমানে একেবাৰে নহয় এনেই ঠাণ্ডা বতৰ তাতে আকৌ পলিথিনত ভৰাই ভৰাই পানীবিলাক মাৰি মাৰি দিছে গালৈ সেইটো কাৰণে আঁতৰ হৈ আহিছোঁ দেখিছে গাইজ ফাকুৱা দেখিছেনে আমাৰ গোটেই লগৰখিনি ৰূপ দেখিছে কাক কোনে চিনিবই নোৱাৰি দিছে গাঁৱৰ মানুহ চাওক গোটেই মানে আজিৰ দিনটো আৰু এনজয় বুলি আৰু চব কাম বন বাদ দি চব আমাৰ ইউটিউবাৰ মিছ দেৱজানী দাস হাই গাইজ আজি আমাৰ গাঁৱৰ ফাকুৱা চবেই খেলিলোঁ ভাল লাগিল আমাৰ গাঁৱৰ ফাকুৱা ভিডিঅ' চাব আৰু লাইক কমেণ্ট শ্বেয়াৰ দেখিছে মোৰ লগৰ আৰু ফাকুৱা খেলি হৈ গ'ল আৰু এয়া সকলোৱে মিলি লগে ভাগে মাহ প্ৰসাদ খালোঁ আৰু খিচিৰি খালোঁ আজিলৈ আপোনালোকক বাই বাই।